গুড মৰ্নিং মোৰ চেনেলৰ এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এফালে ফুৰিবলৈ যাবলৈ ওলাইছো আৰু ক'ত যাম আৰু আপোনালোকে ভিডিঅটো চাই থাকক তেতিয়া গম পাই থাকিব অৱশ্যে থাম্বনেলটো দেখি পেলাই চাগে নিশ্চয় গম পাইছে ক'ত যাবলৈ ওলাইছো ভিডিঅটো তেনেহলে চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি সকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব বলো তেনেহলে আজি ব্লগটো স্টাৰ্ট কৰো এফালে এইটো অম্বেটা উলাই কৰি ৰেডি হৈ বহি আছে আৰু টিকলি কলে গলা আৰু এফালে এজনী টিকলি উলাই কৰি ৰেডি বেক চেক লৈ যাবলৈ ওলাইছে ন ধুনিয়া লাগিছে দিয়া আৰু এফালে এজনী শ্ৰদ্ধা উলাই কৰি ৰেডি আৰু এফালে সব উলাই কৰি ৰেডি হৈ আছে আৰু যাব লাগে দিয়া ইফালে ঘুই ঘুই নাচি দিয়া এনেকে কেনেকা নাচিছিলা এ ফুৰিবলৈ যাবলৈ পাই ফূৰ্তি আৰু পুৰা টিকলিং নাচি আছে এফালে ঘুৰি দিয়া কি নাচিছা তুমি এ ফুৰিবলৈ পাই ফূৰ্তি ডেন্স বা টিকলি চশমা তশমা লগাই লৈছে ন ধুনীয়া লাগিছে দেই বলা ধুনীয়া লাগিছে টিকলিকক ন বলা এতিয়া পাপাই এখন বাগানতে 42 ইয়াৰ্স চাকৰি কৰিছিলে জিয়াজুৰি টি ষ্টেট এইখন আজি তাতে হোলি কাৰণে বন্ধ হৈ আছে বাগান আৰু কাৰণে যদি সময় হয় আপোনালোকক ভিতৰৰ ফালে গৈ পেলাই বা ফ্যাক্টৰী দেখুৱাম আৰু এতিয়া আহি আছো আগবাঢ়ি পেলাই বাগানৰ মাজে মাজে মন্দিৰটো অৱশ্যে পাহাৰৰ ওপৰত আছে আৰু বাগানৰ মাজে মাজে যাব লাগে আৰু এইটো সাইডে বাগানখন আছে আৰু এইফালে সাইডত কোৱাৰ্টাৰখিনি আছে আৰু এনেকৈ পাহাৰৰ কাখলৈকে বাগানখন আছে আৰু বহুত ডাঙৰ হয় বাগানখন আৰু কিমানখিনি দেখাব পাৰো নোৱাৰো চেষ্টা কৰিম আপোনালোকক দেখুৱাই যাবলৈ আৰু ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু মাজে মাজে ৰাস্তাটো অলপ বেয়া হেতু কাৰণে ভিডিঅ কৰিলে অলপ লৰিয়ে যায় আৰু এইবোৰ বাগানৰ কোৱাৰ্টাৰ হয় আৰু এফালে তেনেকৈ বাগানখন আছে আৰু এতিয়া বাগানৰ মাজে মাজে আমি মন্দিৰটোলৈ গৈ থাকো আৰু ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু ভিউটো চাওকচোন কিমান ধুনীয়া একদম দাৰ্জিলিঙৰ নিচিনা আৰু কিমানটো আমি হাইটত আছো আৰু এইটো সাইডে গোটেই ওপৰলৈকে বাগানবোৰ আছে পাহাৰৰ ওপৰে আৰু পাহাৰটোৰ মাজে মাজে এনেকৈ ৰাস্তাটো গৈ আছে একদম দেখিবলৈ অসমত দাৰ্জিলিঙৰ ভিউটো নিচিনা আৰু আপোনালোকক নেদেখুৱাই নোৱাৰিলো আৰু অকণ পিছত গৈ পাওঁগে আৰু
আমি এতিয়া আহি মন্দিৰ পাই গলোহি আৰু মন্দিৰটো বহুত ওপৰত আছে আৰু বহুত বছৰৰ মূৰত আজিৰ পৰা 12-13 বছৰ আগতে আহিছিলো আৰু তাৰ পিছত আজি আহিবলৈ আকৌ ভাগ্য পাইছো আৰু এফালে ইয়া গাড়ী বেক কৰি আছে আৰু কিমান তলত আছে চাওক আৰু এতিয়া আমি ইমানখিনি ওপৰ আহিলো শ্ৰদ্ধা টিকলিক তাকে এতিয়া আমি ওপৰলৈ গৈ থাকো গৈ পেলাই তাৰ পিছত ওপৰ দেখুৱাইছো আৰু কিমানখিনি ওপৰ আহিলো চাওক এইয়া তাৰ পিছত গোটেইখন বাগান আছে দেখিবলৈ ভাল লাগে তাকে এতিয়া ওপৰলৈ গৈ থাকো আৰু তাত গৈ পেলাই দেখুৱাইছো নমিতা পৰীক্ষাও শেষ হৈ গ'ল নমিতা আৰু ফুৰিবলৈ আজি আমাৰ দুটা কাপোৰকেইটা আছে একে মেচিং শান্তি পৰীক্ষা শেষ হৈ গ'ল আৰু আমাৰ কাপোৰ মেচিং আৰু কিমানখিনি ওপৰ যাব লাগিব আৰু এতিয়াও মন্দিৰটো সেইটো ওপৰত আছে আৰু এতিয়া এইফালে চাৰিওপিনে বাগান আছে ইয়াত এইখিনিত বাগান নাই যেনিবা সেইয়া দূৰ দূৰলৈকে দেখি থাকে আৰু এইফালে এনেকৈ গোটেইটো পাহাৰ আৰু মন্দিৰটো সেইফালে পাহাৰৰ ওপৰত আছে এতিয়া আহি আছো আৰু এইফালে কিমান তলত ৰাস্তাটো আৰু এতিয়া পাহাৰৰ ওপৰেদি আহি আছো আৰু বাকী এইফালে টিকলিক গৰমত তাই গৰম উঠিছে মূৰত এই গামোচাখন দি দিছিলে আঁতৰাই দিলে আৰু কিমান ওপৰ আহি পালো দেখুৱাই আছো চাওক বহুত ওপৰ আৰু মন্দিৰ আহি পেলাই পাইছোহি আৰু আধা বাকী আছে ভাগৰ লাগি গৈছেগে উঠি ন টিকলি ভাগৰ লাগিছে বহুত উঠিব লাগে যে ভাগৰ লাগি গৈছে আৰু মন্দিৰ এইখন পাই গলি এইফালে টিকলিক আগত গৈ আছে আৰু আহি এইফালে চবৰে ভাগৰ লাগি গৈছে বহিছে আৰু পৰিৱেশ চাও কিমান ধুনীয়া তাতে মানুহ কোনো নাই যে সেইকাৰণে বেছি ভাল লাগিছে মুকলি হাকলি এতিয়া আহক ভিতৰ গৈ পেলাই তাৰ পৰিৱেশ দেখুৱাই আছো আমি কিমান হাইটত আছো চাওকচোন এবাৰ তলত সেইফালে তলত বাগানখিনি আছে আৰু তলৰ পৰা সেই আগত যে বগা ৰাস্তাটো দেখিছে তাৰ পৰা আমি এনেকৈ ওপৰলৈ মন্দিৰটোলৈ আহিছো আৰু মন্দিৰটো বহুত হাইটত আছে মই আহোঁতে আপোনালোকক দেখুৱাইছো কিমানখিনি হাইটত আছিলো আৰু ইয়ালৈ আহি পেলাই ভাল লাগে গোটেই পাহাৰ বাগানৰ মাজত পৰিৱেশ খুব সুন্দৰ আৰু আজি মঙ্গলবাৰৰ দিনাখন বহুত ভিৰ হয় আজি মানুহ তেনেকৈ ইমান নাই কি আমিয়ে আছো মঙ্গলবাৰে বহুত ভিৰ হৈ যায় আৰু এইফালে ভিতৰত আপোনালোকক অকণমান দেখুৱাই আছো এইটো পুৰণা মন্দিৰটো আৰু ইয়াৰ পৰা ওপৰত এতিয়া বনালে আৰু ইয়াৰ মূৰ্তি কিজনা শিলৰ দেখিছে যে এয়া নিজে ওলোৱা আৰু এয়া চাও শিলৰ ফাকেদি কেনেকৈ পানী ওলাই থাকে আৰু এই পুখুৰীটো আমাৰ ইয়াত জাগাখিনিত যিমান সব জায়গাতে পানী শুকাই গ'লেও ইয়াত কেতিয়াও পানী নুশুকায় আৰু এনেকৈ নিগৰি শিলৰ তলেদি ওলাই নিজে তলৰ পৰা পানী ওলাই থাকে আৰু এইটো দেখিছে ইমান বাম কিন্তু ভিতৰলৈ বহুত দ আছে আৰু আগতে ইয়াতে পুৰণা মন্দিৰটো আছিলে আৰু এতিয়া ওপৰলৈ নতুনকৈ বনালে আৰু এনেকৈ পানী তাৰ পৰা ওলাই এনেকৈ গৈ থাকে আৰু এইফালৰ পৰা গৈ পেলাই এনেকৈ ইয়াৰ পৰা বাগানলৈ ইয়াৰ পানীখিনি যায়
মন্দিৰটোৰ বিষয়লৈ মই বিশেষকৈ বেছি একো নকওঁ, কাৰণ মই ইমান বেছিকৈ নাজানো আৰু যিমানখিনি জানো মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি যাম। আৰু এফালে যেনি টিকলিক আৰু ইয়াতে এতিয়া সেৱা এটা কৰি লওঁ, কৰি লৈ পেলাই ইয়াৰ পৰা ওপৰত গৈ চাকি দিম। তাতো এতিয়া নতুনকৈ মন্দিৰ স্থাপন কৰিলে, এনেই আগৰ পুৰণা মন্দিৰটো এইটোৱে হয়। আৰু এই মন্দিৰটো বহুত মহত্ব আছে আৰু ইয়াতে আহি পেলাই নিজৰ যি মনোকামনা বিচাৰে পূৰণ হয়। আৰু এতিয়া ওপৰলৈ যাওঁ আৰু গৈ পেলাই তাতে বন্তি চন্তি জ্বলাই কৰি আহোঁগৈ। এবাৰ পৰিৱেশটো চাওক কিমান ধুনীয়া সুন্দৰ। মই আহি পেলাই মানে একদম মনটো কিমান ভাল লাগিছে মই কৈ পেলাই বুজাব নোৱাৰোঁ। আৰু সেইটো আগত পাহাৰ বাগান, আহোঁতেতো আপোনালোকে আৰম্ভণিৰ পৰা পাহাৰৰ বাগান দেখুৱাই আহিছোঁ। আৰু কেমেৰাত কিমানখিনি আপোনালোকে ধৰিব পাৰিছে নোৱাৰিছে নাজানো, কিন্তু নিজে মই চকুৰে চাই যিখিনি মানে ফিল কৰিছোঁ বহুত ভাল লাগিছে। আৰু বহুত বছৰৰ মূৰত আহিছোঁ, আহি পেলাই বহুত ভাল লাগিল। আৰু তাতে গোটেই গছ গছনি, পাহাৰ বাগান, চৰাই চিৰিকটিৰ মাত, আৰু তাতে সৰু সৰু জুৰি আছে যে তাৰ শব্দখিনি শুনি পেলাই খুবেই ভাল লাগিছে আৰু ভাল লাগিলে। আৰু কেতিয়াবা এনেকৈ হাই হুলস্থুলৰ পৰা আহি পেলাই এনেকৈ নিৰ্জনজাল পৰিৱেশ আহি ভালো লাগে। ব'লক এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোকক নতুনকৈ য'ত স্থাপনা কৰিছে মন্দিৰ দেখুৱাওঁ। মন্দিৰটো 100 বছৰতকৈ অধিক পুৰণি মন্দিৰ হয়। ব্ৰিটিছৰ দিনৰ ক'লেও ভুল নহ'ব। বাগান ইয়াত যেতিয়া প্ৰথম বাগান খুলিছিলে তেতিয়া পাইছিলে, আৰু তাৰ বহুতখিনিয়ে কাহানী আছে আৰু মই নাজানো বেছিকৈ ময়ো নকওঁ, কাৰণ মই কওঁতে হয়তো কিবা ভুল চুল হ'ব পাৰে আৰু ময়ো ইমান বেছিকৈ নাজানো। আৰু যিমানখিনি জানো সেইখিনিয়ে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু বেছিকৈ কথা কৈ নাথাকোঁ, আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ভিডিঅ'টো উপভোগ কৰক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। সেৱা সৎকাৰ কৰিলোঁ, কৰি পেলাই এতিয়া আকৌ বাহিৰলৈ ওলাই আহিছোঁ। আকৌ ইয়াৰ পৰা চাইছোঁ, ইয়াৰ পৰাতো আৰু ওপৰত দেখা পায়, ভাল লাগে কাৰণ পাহাৰটো কিমান তলত আছে চাওকচোন, দেখিলেই গম পায়। আৰু তলত কিছুমান জুৰি আছে সৰু সৰু, ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু পাপাৰ বাগানত ফেক্টৰীটো সোমোৱাৰ কথা আছিলে, যদি সময় হয় গৈ পেলাই সোমাম। আৰু এইফালে বহি পেলাই চবে কথা বতৰা পাতি আছে। তাতে ইমানখিনি ওপৰলৈ উঠি আহিছে যে ভাগৰো লাগিছে। এতিয়া অকণমান সময় ইয়াতে বহি লওঁ, বহি লৈ পেলাই আকৌ গৈ পেলাই তলত আপোনালোকক দেখুৱামগৈ বাৰু গোটেইখিনি। চাকি জ্বলালোঁ, জ্বলাই পেলাই এতিয়া অকণমান ঘূৰিছোঁ আৰু এটা আপোনালোকক বস্তু দেখুৱাওঁ চাব। এইয়া পিছফালে পাথৰবোৰ দেখিছেনে? এনেকৈ ওপৰটো এইটো গোটেইটো পাহাৰ আৰু এয়া তলৰ শিলৰ ফাকে ফাকে পানী ওলাই আছে। ভালকৈ আপোনালোকক দেখুৱাই আছে বাৰু। এইয়া পাহাৰৰ মাজে মাজে এনেকৈ শিলৰ ফাকেদি এইয়া পানী আহি থাকে, তেনেকৈ বহুত জেগাৰ পৰা ওলাই থাকে। এই এনেকৈ শিলৰ ফাকে ফাকে পানীখিনি আহি আছে। এইয়া আৰু এনেকৈ জুৰি বৈ পেলাই এনেকৈ তললৈ গৈছেগৈ পানীখিনি। ইয়াৰ পৰাই গোটেই বাগানখনলৈ পানীৰ ইয়াৰ পৰাই ছাপ্লাই হয়। আৰু মানে চবতে পানী শুকাই গ'লেও ইয়াত কেতিয়াও পানী নুশুকায়। টিকলিকা পানী খেলি ভাল পাইছে ন? হা, ভাল লাগিছে? এই পানী খেলি আছে টিকলিকে ন, ভাল লাগিছে। এফালে টিকলিকে একদম পুৰা পানী ঘেঁচি আছে, আৰু পানী ঘেঁচিবলৈ পালেতো আৰু ল'ৰা ছোৱালীবিলাকক একোৱেই নালাগে। আৰু পানী পাই একদম পুৰা ফূৰ্তি। আৰু ইয়াতে সৰু সৰু অকণ পাথৰ কিছুমান পাইছে, তাকো মানে লৈ গৈছে। আৰু ক'ৰবালৈ আহিলে মানে এনেকুৱা মানে সৰু সৰু পাথৰ পালে তাই লৈ যায়, খুব ভাল পায় খেলিবলৈ পায়। হয় টিকলি, এতিয়া আমি বহি আছোঁ। পাথৰ পাইছা? ইয়াতে সেই জুৰি পাথৰৰ ভিতৰৰ পৰা পানী আহি আছে যে, টিকলিকে এইফালে ভৰি দি পেলাই তাই বহি আছে। আৰু ঠাণ্ডা যে ভাল লাগিছে, আৰু ইমান গৰমৰ মাজত ইয়াত ধুনীয়া ঠাণ্ডা ঠাণ্ডা পৰিৱেশ,
বগা পাথৰ লৈছে তাই ইয়া পাথৰ বুটলি আছে এটা এটাকে চাওঁ থৈ দিয়া তাত থৈ দিয়া ভৰিখন থৈ দিয়া এই ঠাণ্ডা ঠাণ্ডা পানী চাওকচোন শিলৰ ফাকেদি কেনেকৈ পানী বৈ আহিছে আৰু ওপৰলৈ এটা বস্তু দেখুৱাম চাবচোন ওপৰত কিমান শুকান আৰু ইমান ওপৰত শুকান হৈও তলত এয়া শিলৰ ফাকেদি পানী বৈ আহে আৰু সেইটো কথা মই একদম আচৰিত পালোঁ ওপৰত গোটেই পাহাৰ শিলৰ পাহাৰ আৰু তাৰ তলত এয়া কেনেকৈ নিজৰা বৈ আহিছে ভাবিলে কিন্তু একদম আচৰিত লাগে দেই আৰু ইয়াৰ পৰা এতিয়া যাবলৈ মনে জানে কিমান ধুনীয়া পৰিৱেশ না টিকলি তোমাৰ যাব মন গৈছে নে টিকলিকৰ মন যোৱা নাই যাবলৈ ইয়াতে থাকিবা আজি ভাল লাগিছে টিকলিকে আজি প্ৰথম আহিছে হনুমান মন্দিৰ ন প্ৰথম আহিছে আমিয়ে আৰু 12-13 বছৰ মূৰত আহিছোঁ ন ওম দাদা আহিছে তুমি অহা নাই ন পানীখিনি চুই ভাল লাগিছে টিকলিকৰ ন এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ আৰু ঘৰলৈ যাওঁ আকৌ বাগান দেখাবাগেনে বাগান দেখুৱাবাগেনে আৰু ইয়াৰ পৰা গৈ কৈছে বাগান দেখুৱামগৈ বুলি মানে বাগানৰ দেখুৱামগৈ বুলি কৈছে তাকে জানো নিয়ে নে নিনিয়ে এতিয়া আমি তললৈ গৈ আছোঁ আৰু এইফালে এইজনী টিকলিক চলো हम लोग पहले चलते हैं আৰু এইফালে তেহেঁত গৈছে জুৰি চাবলৈ তলত জুৰি এটা আছে তাকে চাবলৈ গৈছে আৰু টিকলিক যায় তললৈ আহা আমি যাম আহা इसे भूख लग रही है इसलिए नीचे जा अब আমি তললৈ গৈ আছোঁ আৰু পাপায়ে চাকৰি কৰা বাগানখনত দেখুৱামগৈ বুলি কৈছেগৈ তাকে সময় যদি হয় এপাক সোমাই তাতে চাই যামগৈ গৈ পেলাই আৰু এতিয়া আমি কিমান ওপৰৰ পৰা আহি আছোঁ আমি চাওক তল এইখিনিৰ পৰা আৰু এতিয়া এনেকৈ তললৈ গৈ আছোঁ আৰু মন্দিৰটো বহুত ওপৰত হনুমান মন্দিৰ বহুত ওপৰত আৰু বহুত বছৰৰ মূৰত আহিছোঁ 12-13 বছৰ হৈ গ'ল চাগে আহি পেলাই ভাল লাগিলে আৰু বিশেষকৈ নিৰ্জনজাল পৰিৱেশ যে সেইটো কাৰণে বেছি ভাল লাগিছে আৰু সদায় হাই হুলস্থুলৰ মাজত থকা কেতিয়াবা নিৰ্জনজাল পৰিৱেশ ভালো লাগে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত ভাল লাগিলে আহি পেলাই আৰু এতিয়া তললৈ যাওঁ আৰু উঠোতে কষ্ট আছিলে এতিয়া নামোতে ভাল লাগিছে আৰু এইজনী টিকলিক আহি আছে তাই খং উঠিছে ভোক লাগিছে তাই কিবা কিবি আনিছিলে এই গাড়ীতে থৈ আহিলে তাকে তাই তললৈ যায় আৰু সেইফালে পাহাৰটো অথনি দেখুৱাইছিলোঁ আহোঁতে আপোনালোকক গোটেইটো পাহাৰ আৰু কিমানখিনি আমি তলৰ পৰা আহিছিলোঁ চাওঁ সেয়ে আৰু সেইফালে আগত জুৰি এটা আছে তাকে তেহেঁতে সেই তাত চাবলৈ গৈছে চাবলৈ আহি আছোঁ তাকে ওপৰৰ পৰাতো দেখা পোৱা নাযায় তলৰ যিখিনি বৈ আহিছে সেইখিনি দেখুৱামগৈ অকণমান আৰু এইফালে এইজনী টিকলিক আহি আছে আৰু এইফালৰ পৰা ওপৰৰ পৰা এনেকৈ মন্দিৰৰ ফালৰ পৰা জুৰিটো বৈ আহিছে আৰু এইফালে আহি পালেহি আমি আহালৈকে সেয়া জুৰি টিকলিকে পানী ভাল পাইছে ন हाँ हम लोग का हमारा भी ऐसा कुछ नहीं है और ये वैसे देसी लग रही है कोई बात नहीं दिखने में अच्छी लग रही हो हाँ असामीज बहू की मास
দেখাই পোৱা নাই এইটো ওম বেটা কি বস্তু আৰু এইটো জুৰিটো এফালৰ পৰা এটা জুৰি এনেকৈ বৈ আহিছে আৰু এফালৰ পৰা এটা এনেকৈ বৈ আহিছে আহি পেলাই দুইটা এনেকৈ একলগ খাই পেলাই এইফালে বৈ গৈছে এইফালে টিকলিকে একদম পুৰা পানী খেলিবলৈ পায় আজি টিকলি পুৰা ফূৰ্তি ন আৰু এইবিলাক পানীত কি কি কৰি আছে তাইহে জানে এইয়া কিবা কিবি লিখিছে আৰু একদম পুৰা নিজনজাল পৰিৱেশ আৰু এইফালৰ পৰা দুইটা জুৰি এনেকৈ বৈ আহিছে যে আহি পেলাই এনেকৈ একলগ খাইছে সি ভাল লাগিছে দেখিবলৈ ন টিকলি হা দুইটা জুৰিৰ আহি পেলাই সংগম হৈছে সি ভাল লাগিছে দেখিবলৈ আহা সৰু সৰু জুৰি একদম ওপৰৰ পৰা বৈ আহিছে আৰু এইটো এনেকৈ আহিছে এতিয়া এইজনী কিমান ফূৰ্তি টিকলিক আজি ন টিকলিক আহি পেলাই হা পানী খেলিবলৈ পালেতো তাই এনেও ভাল পায় আৰু আজি পানী পুৰা পাই আছে যেতিয়া ভাল পাইছে আৰু বাগানৰ বাংলা হয় কেবেটাও আছে আৰু দেখুৱাবলৈ চাগৈ সময় নহব আজ দেৰি হৈ গ'ল যে এটো ৰাস্তাৰ পৰা অকমান দেখুৱালো কেতিয়াবা যদি সময় বেছিকৈ লৈ আহিব পাৰো তেতিয়া ভিতৰৰ পৰা ভালকৈ দেখুৱাম আজিতো বহুত দেৰি হৈ গৈছে যে আকৌ গৈ ভাত পানী খোৱাও কথা আছে আৰু আগত সেইটো যে দেখিছে এটো হ'ল ফ্যাক্টৰি হয় আৰু পাপা ইয়াতে 42 ইয়াৰ্স চাকৰি কৰিছিলে আপোনালোকৰ ভিডিওটো কৈছিলো যে মই গৈ পেলাই দেখুৱাম বুলি সময় হলে কিন্তু আজি সময় নহলে দেৰি হৈ গৈছে যে একাৰণে পিছত কেতিয়াবা আহিলে ভালকৈ আপোনালোকক ফ্যাক্টৰি আৰু বাগান ভালদৰে দেখুৱাম আৰু এতিয়া আহি ঘৰ পাই গলোহি আৰু আশা কৰো আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ভিডিওত আকৌ লগ পাম আজিলৈ আহিলো বাই বাই